নমস্কাৰ পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলো আপোনালোকক আজি তিনিজন মহান ব্যক্তিৰ বিষয়ে খবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলো কোৱাত হয়তো ভুল হ'বও পাৰে কিন্তু নিজৰ অভিজ্ঞতাৰে অকমান ক'বলৈ চেষ্টা কৰিছো এয়া ড্ৰয়িং ৰুমত সজাই থোৱা ফটো ফ্ৰেম এই ফটো ফ্ৰেমত থকা কথাখিনি পঢ়ি বহুত বেছি ভাল লাগে আৰু আজি অকমান বেলেগ চিন্তাধাৰাৰে পঢ়িবলৈ চেষ্টা কৰিলো তাৰ পিছত ভাবিলো ভিডিঅ' এটা প্ৰস্তুত কৰো বুলি মহান ব্যক্তিসকলৰ পৰিচয় তেওঁলোকৰ কথা কাম আৰু ব্যৱহাৰ কাৰণ তেওঁলোকৰ কথা কাম আৰু ব্যৱহাৰত মানৱ সেৱাৰ ভাৱ প্ৰকাশ পায় সেইবাবে তেওঁলোক মহান ব্যক্তি হ'বলৈ সক্ষম হয় আজি আপোনালোকক তিনিজন মহান ব্যক্তিৰ বিষয়ে ক'বৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলো এখেত হৈছে ডক্টৰ APJ আব্দুল কালাম এখেতে যিবিলাক কথা লিখিছিল আৰু কৈছিল সেই সকলো কথাত মানৱ সেৱাৰ ভাৱ প্ৰকাশ পাইছিল সেইবাবে এখেতে কথাৰ জৰিয়তে মহান ব্যক্তি হ'বলৈ সক্ষম হৈছিল এখেতৰ কথা শুনি মানুহে জীৱনত সফলতা অৰ্জন কৰিবলৈ সাহস আৰু প্ৰেৰণা পাইছিল সকলো মানুহে মহান ব্যক্তি হ'ব নোৱাৰে কাৰণ মহান ব্যক্তি হ'বলৈ হলে আমাৰ কথা ব্যৱহাৰ আৰু কামত মানৱ সেৱাৰ ভাৱ প্ৰকাশ পাব লাগিব মানৱ সেৱাৰ ভাৱ যিসকলে কামত কথাত আৰু ব্যৱহাৰত প্ৰকাশ দিয়ে তেওঁলোকেহে মহান ব্যক্তি হ'বলৈ পাৰে এখেত হৈছে স্বৰ্গীয় ৰতন টাটা ছাৰ এখেতে কামৰ যোগেদি মহান ব্যক্তিৰ পৰিচয় লাভ কৰিছিল এখেতে যিবিলাক কাম কৰিছিল সকলো কামত মানৱ সেৱাৰ ভাৱ প্ৰকাশ পাইছিল সেইবাবে এখেতে কামৰ জৰিয়তে মহান ব্যক্তিৰ পৰিচয় লাভ কৰিছিল এখেত হৈছে স্বৰ্গীয় মাদাৰ টেৰেজা এখেতে যি ব্যৱহাৰেৰে ৰোগীসকলক মাওৰাসকলক যত্ন লৈছিল সেই ব্যৱহাৰত মানৱ সেৱাৰ ভাৱ প্ৰকাশ পাইছিল সেইবাবে এখেতে ব্যৱহাৰৰ যোগেদি মহান ব্যক্তি হ'বলৈ সক্ষম হৈছিল এখেতসকলৰ জীৱনৰ পৰা আমি এইটো শিক্ষা পাওঁ যে আমি যিকোনো কাম ব্যৱহাৰ আৰু কথা ক'লে সেই কথাত কামত আৰু ব্যৱহাৰত মানৱ সেৱাৰ ভাৱ প্ৰকাশ পাব লাগে তেতিয়াহে আমিও মহান ব্যক্তি হ'বলৈ পাৰিম এওঁলোকৰ দৰে মহান ব্যক্তি আমি হ'ব নোৱাৰো কিন্তু কাৰোবাৰ জীৱনৰ বাবে বা সৰু এটা পৰিয়ালৰ মাজত বা সমাজ এখনত আমি আমাৰ কামৰ জৰিয়তে আমাৰ কথাৰ জৰিয়তে আমাৰ ব্যৱহাৰৰ জৰিয়তে আমিও মহান ব্যক্তি এজন হ'ব পাৰো এয়া সৰু পজিটিভ চিন্তা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিলো